করুত বিষ্ণু সংক্রান্ত কাব কোটিজিত জগত পালকু ধাতা সাধুবা প্রথম প্রবেশন গীতরা ভিন্দুরা তাল একদম একদম বিষ্ণু দুষ্টক দমন আৰু শান্তক পালন কৰাই হ'ল আমাৰ কৰ্তব্য। মৰ্ত্যৰ মানৱে পাহৰি গৈছে মানৱীয় গুণ। ধৰ্ম পাহৰি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মানৱে
ধৰ্মৰ নামত কলংক সানিছে মূৰ্খ মানৱ তহঁতৰ আৰু বেছি পৰ নাই খন্তেকীয়া সুখ ভোগৰ বাবে তহঁতে যি পাপৰ বোজা বহন কৰিছ সেয়া পলকতেই নিয়তিৰ কৰাল গ্ৰাসত লীন যাব মহামুনি দুৰ্বাসাই আমাৰ ভক্ত অম্বৰীষৰ ওপৰত মিছা কলংক জাপি দি যজ্ঞৰ পূৰ্ণাহতিত বিঘিনি জন্মাই পুত্ৰ বিৰূপক বনবাস দিয়াইছে বাৰু দুৰ্বাসাৰ সেই দৰ্প আমি অচিৰেই চূৰ্ণ কৰিব লাগিব এতিয়া যাওঁ আমি আমাৰ ভক্তসকলক পাপীৰ হাতৰ পৰা মুক্ত কৰাংগৈ হৰি দেৱ আৰু সেনাপতিগণ মহারাজ যদিও আজি মই অযোধ্যাৰ ৰজা তথাপি মোৰ মনত অকণো শান্তি নাই
বিভিন্ন ধৰণৰ চিন্তাই মোক ধৰিছে আৱৰি। মহাৰাজ, নেদেখো মই আপোনাৰ চিন্তাৰ কোনো কাৰণ। ধনে এজনে অজস্ৰ সম্পত্তিৰে নদন বদন হৈ আছে এই অযোধ্যা ৰাজ্য। হয় মহাৰাজ, সকলো ফালে পৰিপূৰ্ণ এই অযোধ্যা ৰাজ্য, যাৰ অজস্ৰ সেনানী যি বিৰূপৰ দৰে বীৰপুত্ৰ জন্ম দিছে, তেনেজনৰ কোনো চিন্তাৰ কাৰণ নেদেখো মহাৰাজ। চিন্তা অতি ভীষণ সেনাপতি। মহাৰাজ, সূৰ্য বংশত জন্মগ্ৰহণ কৰি আজি পৰ্যন্ত নোৱাৰিলোঁ কোনো এক মহান কৰ্ম কৰিবৰ হেতু। ৰাজ্যভাৰ লৈ কেৱল পাপহে অৰ্জন কৰিলোঁ। আজি মোৰ দৰে মহাপাপী আছেনে বাৰু এই পৃথিৱীত? গতিকে এই মহাপাপৰ পৰা মুক্তি পাবৰ বাবে মই যাব খোজোঁ শ্ৰীহৰিৰ আৰাধনাৰ হেতু। অতি উত্তম হৈছে মহাৰাজৰ চিন্তাধাৰা। উপযুক্তজনক ৰাজ্যভাৰ অৰ্পণ কৰি গুচি যাওক আপুনি হৰি আৰাধনাৰ বাবে। মহাৰাজ, আপোনাৰ জ্যেষ্ঠ পুত্ৰ বিৰূপৰ লগত এই বিষয়ে আলোচনা কৰাটো ভাল হ'ব মহাৰাজ। এই ৰক্তজিতে শত সহস্ৰ বিপদ বিঘিনিৰ বাবে আগভৰি পিছ নকৰে মহাৰাজ। দেৱাসুৰ আদিৰ দৰে যক্ষ ৰক্ষ যুদ্ধত মই কেনেকৈ মহাৰাজৰ জীৱন ৰক্ষা কৰিছিলোঁ নিশ্চয় মনত আছে মহাৰাজ। গতিকে তেনেজনকেই ৰাজমুকুট অৰ্পণ কৰাটো ভাল হ'ব। অসম্ভৱ মহাৰাজ, শক্তিত অতুলনীয় হ'লেও এই বিশাল ৰাজ্যৰ ভাৰ সুবিবেচনাৰ মাজেৰে অৰ্পিত নহ'লে ৰাজ্যত ঘটিব পদাৰ্থ। গতিকে মহাৰাজ, তৎকালীনভাৱে ইয়াৰ সিদ্ধান্ত লোৱা উচিত হ'ব। বেৰূপ, তুমি মহাৰাজক প্ৰবোধ দিয়াটো যুক্তিসংগত হোৱা নাই, যিহেতু মান্যজনেই ৰজা হোৱাটো উচিত। হয় মহাৰাজ, মান্যজনেই ৰজা হোৱাটো উচিত, যাক সকলোৱে আদৰ সন্মান কৰে আৰু যাক দেখিলে অন্তৰত ভক্তিৰ ভাৱ উদয় হয়, যি ধৰ্ম নীতি, ৰাজনীতি আৰু ৰাজনীতিত অভিজ্ঞ হোৱাৰ ভাৱেৰে যি জলবজাৰ হিতকাংক্ষী কৰে, তেনেজনেই ৰজাৰ বাবে উপযোগ্য। গতিকে মহাৰাজে এই বিষয়টো ইমান সহজভাৱে লোৱাটো উচিত নহ'ব। সত্য কথা মন্ত্ৰীবৰ। এই বিষয়ে বিস্তৃতভাৱে আলোচনা নকৰিলে ৰাজ্যত ঘটিব বিঘিনি। গতিকে এই বিষয়ে পাছত আলোচনা কৰা হ'ব। বাৰু সেনাপতি ৰক্তজিৎ মহাৰাজ, কোৱাচোন আমাৰ সৈন্য বাহিনীৰ বিষয়ে। পাৰিবানে অক্ষুণ্ণ ৰাখিব অযোধ্যাৰ অতীত গৌৰৱ? মহাৰাজ, এই ৰক্তজিতে যি প্ৰচণ্ড অস্ত্ৰ শিক্ষাৰে শিক্ষিত কৰিছে আমাৰ সেনাবাহিনীক, এই শিক্ষাত অযোধ্যাৰ প্ৰতিজন সৈনিক হৈছে নিপুণ আৰু কোনো শত্ৰু সৈন্যই তিষ্ঠিব নোৱাৰে মহাৰাজ। আৰু অটুট ৰাখিব সিহঁত অযোধ্যাৰ বিপুল গৌৰৱ। ধন্য সেনাপতি, শতবাৰ প্ৰশংসিলোঁ তোমাৰ কথা। বাৰু সেনাপতি বীৰেন্দ্ৰ, মহাৰাজ, জানানে বৰ্তমান তোমাৰ কৰ্তব্য কি? জানো মহাৰাজ, বৰ্তমান মোৰ কৰ্তব্য ৰাজ আজ্ঞা পালন কৰা। আৰু ৰক্তজিৎ তোমাৰ? মহাৰাজ, মইতো আপোনাৰ এজন সামান্য সেনাপতিহে, এই মোৰ মহান ভাগ্য। বাৰু সভাসদসকল, আজিৰ সভা ইমানতে ভংগ কৰা হওক। ভাল মহাৰাজ। এজন সামান্য সেনাপতিৰ বাৰ অম্বৰীষৰ দাস ৰূপে
পিতৃয়ে গোটেই জীৱন শেষ কৰিলে আৰু আজি মূৰ্খ ৰজাই আজি এই ৰক্তজিতক মধুৰ বচনেৰে বান্ধি ৰাখিছে। নহ'ব নহ'ব কদাপি নহওঁ মই অম্বৰীষৰ দাস। লাগে মোক অযোধ্যাৰ ৰাজসিংহাসন আৰু লাগে সেই ৰূপ লাৱণ্যৰে ভৰা স্বপ্নাৰ হিয়া ভ্ৰমৰা। স্বপ্না কি যে তোমাৰ চকুৰ চাউনি আৰু কি যে তোমাৰ ৰূপৰ মহিমা। যাওঁ স্বপ্নাক লগ ধৰি মোৰ মনৰ কথা প্ৰকাশ কৰোঁগৈ। কৃষ্ণ শৈশৱতে হেৰুৱালো মোৰ পিতৃ মাতৃ। ৰাজ্যৰ প্ৰজাসকলৰ মৰম স্নেহত আজি মই ভৰ যৌৱনত ভৰি দিলোহি। কেনেকৈ পাৰ কৰিম মোৰ জীৱনৰ বাকী কালছোৱা। মনে ভবাৰ দৰে যদি বাস্তৱত পৰিণত হয় তেনে নিজকে মই ধন্য মানিম। এতিয়া যাওঁ গোদাবৰী তীৰক কুমাৰক লগ কৰি মোৰ মনৰ কথা প্ৰকাশ কৰোঁগৈ। কৃষ্ণ
গোদাবৰীতীৰ এই নিৰ্জন থানতে ধ্যান কৰোঁ মই মোৰ আৰাধ্য দেৱতাক। নমো নমো নাৰায়ণ শংখ চক্ৰধাৰী তোমাৰ চৰণে প্ৰভু কৰোঁ গোহাৰি। নাজানো ভকতি প্ৰভু নাজানো মিনতি নিজ গুণে তুষ্ট হোৱা তুমি যদুপতি। সেই প্ৰভু চক্ৰপাণি কিদৰে পুজিম তোমাৰ ৰাতুল চৰণ। নিজ গুণে তুষ্ট হৈ এই অধমৰ প্ৰতি সদয় হওক। অশেষ ভক্তিয়ে এই পুষ্পাঞ্জলি কৰিছোঁ অৰ্পণ। নিৰ্বিঘ্ন স্বৰূপে কৰিবা গ্ৰহণ। কুমাৰ কুমাৰ কোন কুমাৰ মোক কুমাৰ বুলি কৰে সম্বোধন। অ' স্বপ্না, কিয় তুমি আজি অকস্মাতে মোৰ ওচৰলৈ আহিলা? আচৰিত নহবা কুমাৰ। নাজানো মোৰ মনটো কিয় বাৰে বাৰে উৰা মাৰে তোমাৰ ওচৰত। সেয়েহে নিজকে মই অপৰাধী বুলি ভাবোঁ। মইতো তোমাক কোনোদিনেই অপৰাধী বুলি কোৱা নাই। তুমি নাই কোৱা কুমাৰ। মোৰ মনতহে এই ভাৱ উদয় হৈছে। বাৰু কুমাৰ, আজি তোমাক এটা কথা সুধো, ভুল হ'লে কৰিবা ক্ষমা। কোৱা স্বপ্না। জীৱনৰ ৰহস্যময় দিনবোৰ শৰীৰ চিন্তাতেই পাৰ কৰিম বুলি ভাবিছা নেকি? স্বপ্না, তুমি আজি বৰ আচৰিত প্ৰশ্ন কৰিলা। কোনে জানে কাৰ ভাগ্যত কি লিখা আছে। যিহেতু ধন জন সুখ সম্ভোগ বিধাতাৰে সম্পদ, তাত মনুষ্যৰ হাত নাই। হ'লেও চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে সপোনকো দিঠকত পৰিণত কৰিব পাৰি। কিন্তু স্বপ্না, সপোন যদি সপোন হৈ ৰয়, তাতোতকৈ মাৰাত্মক জানো কিবা আছে?
ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে স্বপ্না। এতিয়া মই যাওঁ, পলম হ'লে পিতাই খং কৰিব। ভগৱান, এই স্বপ্নাৰ আশাৰ বন্তি যেন চিৰদিন জ্বলি থাকে, এই মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা। বিলাস কক্ষ আজি শূন্য কিয়? কেনি গ'ল? কোন কোন তুমি মোৰ বিলাস কক্ষত? সেনাপতি ৰক্তজিৎ, তুমি ইয়াত কিয়? তুমি নাজানানে এয়া নাৰীৰ বিলাস কক্ষ বুলি? জানো স্বপ্না, জানি শুনি প্ৰৱেশিলো নাৰীৰ বিলাস কক্ষ। তোমাৰ ইয়াত প্ৰয়োজন কি আছে? প্ৰয়োজন আছে স্বপ্না, সেইবাবে প্ৰৱেশিলো নাৰীৰ বিলাস কক্ষত। আজি বহুত দিনৰ পৰা এটি কথা কম বুলি মনত সাঁচি ৰাখিছোঁ, কিন্তু ক'বলৈ পোৱা নাই সুবিধা তোমাৰ আগত। কিন্তু আজি মই সকলো বাদ দি তোমাৰ কাষলৈ আহিছোঁ। আহা স্বপ্না, দিয়া মোক প্ৰেম আলিংগন কৰিবানে পূৰ্ণ মোৰ মনৰ কামনা? সেনাপতি, নকৰিবা আশা তুমি মোৰ কাৰণে। স্বপ্না, কিয় পাহৰিছা তুমি শৈশৱৰ ধেমালি? আহা স্বপ্না, দিয়া মোক প্ৰেম আলিংগন। সূৰ্যৰ সীমা পাৰ হৈ নাযাবা সেনাপতি। গুপ্তভাৱে নাৰীৰ বিলাস কক্ষত প্ৰৱেশ কৰি এজনী অকলশৰীয়া নাৰীৰ ওপৰত এনে আচৰণ কৰাটো কিমান দূষণীয় তুমি জানানে? তাৰ শাস্তি ভোগ কৰিবলৈ মই প্ৰস্তুত আছোঁ, কিন্তু মই তোমাক হেৰুৱাব নোখোজো। মই পুনৰবাৰ কৈছোঁ, তুমি ইয়াৰ পৰা গুচি যোৱা। অযোধ্যাৰ প্ৰধান সেনাপতিৰ এনে কাৰ্যই শোভা নাপায়। এই ঠাই সেনাপতিৰ বাবে নহয়, এই ঠাই ৰাজপুত্ৰৰ বাবেহে শোভনীয়। তুমি কাৰ কথা ক'ব খুজিছা? মই অম্বৰীষৰ বৰপুত্ৰৰ কথা কৈছোঁ। সেই বিৰূপে তোমাৰ এই বিলাস কক্ষত আহি তোমাৰ লগত প্ৰেমালাপ কৰি থাকে, সেইটো কি দূষণীয় নহয়? নহয়, কাৰণ বিৰূপ তোমাৰ দৰে ধৈৰ্যহীন নহয়। মুখ বন্ধ কৰ গৰ্বিত নাৰী, পুনৰ এনে বাক্য নকৰিবি উচ্চাৰণ, অন্যথা ইয়াৰ উচ্ছেদ বিচাৰ কৰিব এই ৰক্তজিতে। ই তেন্তে ৰাজআজ্ঞা? এই মোৰ ৰাজআজ্ঞা নহয়, এই মোৰ নিৰ্মম আদেশ। তোমাৰ তেনে নিৰ্মম আদেশক মই শতবাৰ কৰোঁ প্ৰদাঘাত। কি ভীষণ অপমান কৰিলে মোকে এজনী সামান্য নাৰীয়ে। নাই, এই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত মই ক্ষান্ত নাথাকোঁ। স্বপ্না, তই আজি এই ৰক্তজিতক যি অপমান কৰিলি, এই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত মই ক্ষান্ত নাথাকোঁ। মোৰ হৃদয়ত আজি যি প্ৰেমৰ অগ্নি জ্বলিছে, তাক মাথো তুমি নিৰ্বাপিত কৰিব পাৰিবা স্বপ্না? তোমাৰ মনৰ অভিলাষ পূৰ্ণ হ'বলৈ নিদিয়ে এই ৰক্তজিতে। চলে বলে কিম্বা কৌশলে হ'লেও তোক মই মোৰ অৰ্ধাংগিনী কৰিবই লাগিব। এই
মোৰ ভীষণ প্ৰতিজ্ঞা কৃষ্ণ হৰি রাম রাম প্রবে ভাজে লিখিত পুধর আরে রাম বখি জানে আরে বখিষ্ঠ মেরে জানে রাম কৃষ্ণ হরি বাজে আরে অযোধ্যার রানী খদিয়ে লয় রাখে সরিয়া পাইনা গোয়া
রাম হরি রাম হরি আরে মুরালির তর হরি মই ৰজা অম্বৰীষৰ সহধৰ্মিনী যাওঁ মই এতিয়া মহাৰাজৰ ওচৰলৈ যাওঁ কৃষ্ণ হৰি দাদা এতিয়া আমি পলম নকৰি পিতাৰ ওচৰলৈ যাওঁ বলা ভাই মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ আজি বহুদিনৰ পৰা মোৰ মনত এটা চিন্তাই আৱৰি ধৰিছে এনে কি কথাই জুমুৰি দিছে মহাৰাজ প্ৰকাশ কৰক
যথাসাধ্য কৰিম সহায় প্ৰকাশ কৰক মহাৰাজ এই বীৰেন্দ্ৰই প্ৰাণ দি হ'লেও আপোনাৰ চিন্তা দূৰ কৰিব মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ শুনা তেন্তে মোৰ মনৰ অভিলাষা মোৰ পিতৃ পিতামহসকলে বহুতো ধৰ্ম কৰ্ম কৰি যাগ যজ্ঞ কৰি ৰাখি গ'ল খ্যাতি এই পৃথিৱীত কিন্তু আজি মই তেওঁলোকৰ সন্তান হৈ কোনো কাম সমাধা কৰিব পৰা নাই অতি আনন্দৰ কথা গতিকে মোৰ প্ৰবল ইচ্ছা হয় এক মহান অশ্বমেধ যজ্ঞ পতাৰ হেতু তাত তোমালোকৰ মতামত কি অতি আনন্দৰ কথা মহাৰাজ এই বীৰেন্দ্ৰই প্ৰাণ দি হ'লেও আপোনাৰ চিন্তা দূৰ কৰিব মাত্ৰ আদেশ দিয়ক মহাৰাজ এনে মহান কৰ্মৰ বাবে আমি অসন্মান হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে কিন্তু কি মন্ত্ৰীবৰ মহাৰাজ এনে এটা গুৰুত্বপূৰ্ণ আলোচনাত অযোধ্যাৰ প্ৰধান সেনাপতি উপস্থিতিৰ বিশেষ প্ৰয়োজন আছিল আজি এই আলোচনাত অযোধ্যাৰ প্ৰধান সেনাপতিৰ উপস্থিতি অতিকৈ প্ৰয়োজন আছিল কিন্তু তেওঁ আজি ৰাজসভাত অনুপস্থিত কিয় জানানে বীৰেন্দ্ৰ সেনাপতি ৰক্তজিৎ ক'ত মহাৰাজ তেওঁ হয়তো কোনো গুপ্ত ষড়যন্ত্ৰত লিপ্ত হৈছে ষড়যন্ত্ৰ মই কৰা নাই সেনাপতি গুপ্ত ষড়যন্ত্ৰ কৰিছা তুমি নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ হ'লে নিজৰ কৰ্তব্য সঠিকভাৱে কৰিব লাগে সেনাপতি মুখ বন্ধ কৰ বীৰেন্দ্ৰ পুনৰ এনে বাক্য নকৰিবি উচ্চাৰণ অন্যথা ইয়াৰ উচিত বিচাৰ কৰিব এই ৰক্তজিতে আৰু কি কৰিবি নথু এই অস্ত্ৰৰেই তোৰ মুণ্ড ছেদন কৰি তেজৰ নৈ বম ক্ষান্ত হোৱা তোমালোক কি কৰিব খুজিছ এইখন অযোধ্যাৰ ৰাজসভা ৰণস্থলী নহয় লাজ লাগিব লাগিছিল তোমালোকৰ সেনাপতি ৰক্তজিৎ আজি ইয়াত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছিল কিন্তু তোমালোকে যি খেলা দেখুৱালা মহাৰাজে ভৰসা কৰিব কেনেকৈ তোমালোকক মহাৰাজ ক্ষমা কৰিব মোক বাক্যবানে মোক কৰিলে মতিছন্ন সেনাপতি মহাৰাজ মই এক মহান কৰ্মৰ বাবে আগবাঢ়িছোঁ তাত তোমাৰ মতামতহে বিচাৰিছোঁ আপোনাৰ এনে মহান কাৰ্যত মই প্ৰাণে প্ৰাণে সহায় কৰিম মহাৰাজ সেনাপতি মহাৰাজ মই এক মহান অশ্বমেধ যজ্ঞ পাতিব খুজিছোঁ তাত তোমাৰ মতামত কি মহাৰাজ আপোনাৰ এনে মহান কাৰ্যসূচীত মই পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াম বীৰেন্দ্ৰ মহাৰাজ তুমি এতিয়াই গৈ মোৰ ৰাণী আৰু বাচাহঁতক মাতি আনাগৈ ভাল মহাৰাজ 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 এই অভাগিনীৰ সেৱা গ্ৰহণ কৰক পুত্ৰৰ সেৱা গ্ৰহণ কৰক পিতা উঠা ৰাণী আৰু বাচাহঁত দীৰ্ঘজীৱী হোৱা তোমালোক পুত্ৰ আৰু ৰাণী তোমালোকক ইয়ালৈ মতাৰ এক বিশেষ কাৰণ আছে মই বিষ্ণুক সাক্ষী কৰি এক মহান অশ্বমেধ যজ্ঞ পাতিব খুজিছোঁ তাত তোমালোকৰ মতামত আৰু সহায় সহযোগিতা বিচাৰিছোঁ আপুনি যদি তেনে কাৰ্যলৈ মন মেলিছে তেন্তে আমাৰ মতামত লোৱাৰ কোনো প্ৰয়োজন নাই ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে নাথ পিতা অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক উঠা বাচা তোমাক ইয়ালৈ মতাৰ কাৰণ হ'ল সেনাপতি মুখেৰে সকলো কথা গম পালোঁ পিতা তেনে সৎ কামৰ বাবে আমাৰ মতামত নল'লেও হ'লহেঁতেন পিতৃৰ বাক্য অমান্য কৰি কোনো পুত্ৰই নৰকগামী হ'ব নোখোজে পিতা
কওক কওক পিতা কি অশ্বমেধ যজ্ঞৰ কথা কৈছে মই দেখোন একো বুজিয়ে পোৱা নাই পিতা কি হ'ব তাত পিতা বাছা পিতা তুমি যেতিয়া নিজ চকুৰে দেখিবা তেতিয়া সকলো বুজি পাবা অশ্বমেধ যজ্ঞৰ বিষয়ে সৌৱা ঋষিৰাজ আহিব ধৰিছে আহক আহক মুনিবৰ আহক আহক মুনিবৰ প্ৰণাম ঋষিৰাজ এই আসন গ্ৰহণ কৰক প্ৰণাম মুনিমুন বিৰাজ তথাস্তু জীৱ জীৱ চিৰঞ্জীৱ পুত্ৰ পত্নী সম্বোধিতে অচলা ভক্তি হওক দিনে দিনে জয় মহাৰাজৰ ঋষিৰাজ উপযুক্ত সময়তে কৰিলে আগমন মই এক মহান অশ্বমেধ যজ্ঞ পাতিব খুজিছোঁ তাত আপোনাৰ সহায় সহযোগিতা আৰু মতামতৰ অতিকৈ প্ৰয়োজন হ'ব ঋষিৰাজ ৰাজন যোগ ধ্যানৰ দ্বাৰা সকলো জানিহে মই আপোনাৰ ৰাজসভাত উপস্থিত হৈছোঁ বাৰু ঋষিৰাজ এই বিষয়ে মোক এক উপযুক্ত বিধান দিয়ক ৰাজন মইনো আপোনাক কি বিধান দিম তথাপিও কওঁ শুনক যজ্ঞ আৰম্ভ হোৱাৰ লগে লগে এটি বগা অশ্ব এৰি দিব লাগিব আপোনাৰ সম্পূৰ্ণ পৰিচয় লিপিবদ্ধ কৰি অশ্বৰ কপালত আঁৰি দিব লাগিব আৰু তাত লিখা থাকিব অশ্বমেধ যজ্ঞৰ হেতু এই অশ্ব এৰা হৈছে আৰু অশ্ব ৰক্ষাৰ হেতু লগত আহিছে অনেক সেনানী পুত্ৰ আৰু সেনাপতিগণ শুনিলানে ঋষিৰাজৰ কথা তাৰ কাৰণে কোনো চিন্তা নকৰিবা ঋষিৰাজৰ চিন্তা নকৰিব মহাৰাজ এই কাম আমি অতি সাৱধানে কৰিম মাত্ৰ আদেশ দিয়ক আগবাঢ়ি যাওঁ আমি কৰ্মক্ষেত্ৰলৈ তেন্তে যোৱা সেনাপতি বীৰেন্দ্ৰ আগতে এটা অশ্ব আনি এই কাম সমাধা কৰি লোৱা ভাল মহাৰাজ আৰু শুনা অশ্ব ৰক্ষাৰ বাবে যাব দুই সেনাপতি আৰু মোৰ পুত্ৰ কেতুমান অহা পূৰ্ণিমা তিথিতে যজ্ঞৰ কাম সমাধা কৰিব লাগিব হে ঋষিৰাজ যজ্ঞত আপোনাৰ উপস্থিতি একান্তৰে কামনা কৰিলোঁ হ'ব ৰাজন যথা সময়ত মই উপস্থিত হ'ম সি যজ্ঞৰ স্থলীত এতিয়া বিদায়হে মাগিলোঁ যাওক মুনিবৰ যাওক পিতা তুমি যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ কৰি ৰাখিবা বাৰু সভাসদসকল আজিৰ সভা ইমানতে ভংগ কৰা হওক ভাল মহাৰাজ কৃষ্ণ হৰি প্ৰৱেশিলা
বেদ প্রধান আরে মহামানি মহাজ্ঞানী বেদ প্রধান অগ্নি অপমান করে আজি এই দুর্বাহর পতি অযোধ্য রাজা অম্বরীকে অশ্বমেধ যজ্ঞ আয়োজন করে পৃথিবীর মূৰৰ পৰা সিমূৰলৈকে সকলোকে কৰা বন্ধ কিন্তু নকৰিলে নিমন্ত্ৰণ এই দুৰ্বাসা নালাগে কৰিব মোক নিমন্ত্ৰণ বিনা নিমন্ত্ৰণে উপস্থিত হমগৈ মই অম্বৰীকৰ যজ্ঞৰ স্থলে আৰু তাত যদি মোক কৰে নধৰ মুহূৰ্ততে সকলোকে শক্তি ভস্ম কৰিম মহাপ্ৰলয়ৰ সৃষ্টি কৰি হলেও ব্যস্ত ভক্ত অম্বৰীকৰ নাম লুপ্ত কৰিমেই ধৰণীৰ কক্ষত অম্বৰী তাই মোক অশ্বমেধ যজ্ঞলৈ নিমন্ত্ৰণ নকৰে যে মহা অপমান কৰে যে এই অপমানৰ প্ৰতিশোধ মই যিদিন পৰ্যন্ত তোৰ ওপৰত ল'ব নোৱাৰো সেইদিনলৈকে মোৰ প্ৰতিশোধৰ দাবানল দম জ্বলি দিব তোৰ অযোধ্য ৰাজ্য জ্বলিউঠ আজি দুৰ্বাসৰ প্ৰতিশোধৰ দাবানল সৃষ্টি হওক আজি মহাপ্ৰলয় কাৰোবাৰ দয়াই ক্ষমা প্ৰতিশোধ পুৰা আজি দুৰ্বাসৰ এক মাত্ৰ লক্ষ্য মাতৃহীনা এজনী অকলশৰীয়া অসহায় নাৰী মই জীৱনৰ প্ৰতি পদে দেখা দিছে বিপদৰ আগজাননীয়ে হে প্ৰভু কেনেকৈ পাৰ কৰিম মোৰ জীৱনৰ বাকী কালছোৱা স্বপ্না কিয় দেখো আজি তোমাৰ মনিল বদন কি চিন্তাই তোমাক কৰিছে ব্যাকুল মোৰ চিন্তা সীমাহীন কুমাৰ অতীত ভৱিষ্যত সকলোতে মোৰ বিপদ বিঘিনী জানা কুমাৰ কালি সেনাপতিৰ ৰক্ত জিতে গুপ্তভাৱে মোৰ বিলাস কক্ষত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে দিয়ে মোক প্ৰেম সম্ভাষণ ৰক্তজিত বিষয়ে মোক ক'ব নেলাগে স্বপ্না তাৰ তেনে কুচৰিত্ৰৰ বাবে সি অতদিনে সেনাপতি পদৰ পৰা অপসাৰিত হ'ব লাগিছিল কিন্তু মইহে তাৰ সেই কুচৰিত্ৰ গুপ্ত কৰি ৰাখিছোঁ
বংশৰ মান মৰ্যাদা সকলো শেষ কৰি দিলা ৰাজপুত্ৰ হৈ তুমি এনে কুকৰ্মত লিপ্ত হৈছা ধৈৰ্য ধৰা সেনাপতি ইমান উন্মাদ নহবা ধৈৰ্য ধৈৰ্যহীন তুমি নে মই এফালে ৰাজ্যত অসমে যজ্ঞৰ আয়োজন আৰু আনফালে ৰাজ্যৰ চুকত গুপ্ত প্ৰেমৰ ষড়যন্ত্ৰ আৰু তাকেই কোৱাত মই হলো ধৈৰ্যহীন মুখ বন্ধ কৰ সেনাপতি এখন বিশাল ৰাজ্যৰ সেনাপতি হৈ গুপ্তভাৱে নাৰীৰ বিলাস কক্ষত প্ৰৱেশ কৰিবলৈ লাজ লগা নাই এয়াই নেকি সেনাপতিৰ কৰ্তব্য ধৈৰ্য সীমা পাৰ হৈ গৈছে চাওঁ আজি তোক কোনে ৰক্ষা কৰে লাগিল দেখা অতি ভয়ংকৰ হৰি অতি ভয়ংকৰ জয় লাগিল যুদ্ধ কৰে মানৱতা লাঘৱ নকৰে পাৰিলে সন্মুখ সমৰত লবা প্ৰতিকাৰ বলা স্বপ্না ইয়াত থকা আৰু প্ৰয়োজন নাই বলা স্বপ্না তোমাৰ যি ভাগ্যৰ পহেলিকা এই ৰক্ত দিতেই তাৰ প্ৰত্যক্ষ প্ৰমাণ
যাৰ লগত উমলি কটালো শৈশৱৰ প্ৰথম খণ্ড আৰু আজি তুমি তাকেই কৰিলা অপমান কিন্তু ভুল কৰিলা স্বপ্না আৰু এই ভুলৰ প্ৰায়শ্চিত্ত নাই এতিয়াও সময় আছে স্বপ্না বিৰূপৰ সৈতে থকা প্ৰেমৰ বান্ধোন ছিঙি তুমি মোৰ কাষলৈ আহা নাৰাখো আক্ষেপ মই তোমাৰ ওপৰত আৰু যদি তুমি তাকেই নকৰা শেষ হৈ যাব তোমাৰ জীৱন এই ৰক্তজিতৰ হাতত যাওঁ এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ